হয় আজি মই এইটো আজি মানে মোৰ কাৰণে এটা আনএক্সপেক্টেড মানে এনভাইৰনমেণ্ট মই ভবা নাছিলোঁ ইমান বেছি এনেকুৱাকৈ যে মোক আদৰণি জনাব খুবেই ভাল লাগিছে বিশেষকৈ আমাৰ যিটো অঞ্চল আপোনালোকে হয়তো আহোঁতে মন কৰিছে এইটো আমি অসমৰ মানে 10টা পিছপৰা অঞ্চলৰ যদি ধৰোঁ তাৰমানে তাৰ ভিতৰত হয়তো এটা অঞ্চলত আমাৰ অঞ্চলটো পৰিব গতিকে এনেকুৱা এটা অঞ্চলৰ পৰা মই আজি মোৰ যিটো স্থানত আজি মই উপনীত হৈছোঁহি এই ক্ষেত্ৰত মই আগবাঢ়ি যাওঁতে যথেষ্ট বিভিন্ন ধৰণৰ মই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল কিন্তু মই এটা কথা ক'বই লাগিব মই এই অঞ্চলৰ পৰা গৈ আজি মই যিটো স্থানত উপনীত হৈছোঁগৈ তাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ভগৱানৰ ওচৰত কৃতজ্ঞ যে মই এনেকুৱা এটা পৰিয়ালত জন্মগ্ৰহণ কৰিলোঁ মোৰ মা দেউতা মোৰ ভাইটি সদায় তেওঁলোকে মোক ছাপোৰ্ট কৰিছে বিভিন্ন ক্ষেত্ৰত মোক কোনো ধৰণৰ মই মানে কেতিয়াও কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হোৱা নাই যেতিয়া মই কিবা ভাগি পৰিছোঁ মোৰ যুঁজখন যথেষ্ট দীঘলীয়া আছিল মই 2015 চনতে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ আৰু যেতিয়ালৈ মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিলোঁ তেতিয়ালৈকে আমাৰ ইয়াতে মানে আপোনাৰ বিজুলী বাতি মানে ইলেক্ট্ৰিচিটি কোনো ব্যৱস্থাই নাছিলে কাৰেণ্ট অহাই নাছিলে তেতিয়ালৈকে মই চাকিৰ পোহৰত পঢ়িয়েই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ তাৰপিছত নেট স্লেট যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানে যিটো পৰীক্ষা পাছ কৰিব লাগে আমাৰ অধ্যাপকৰ পদৰ বাবে সেই পৰীক্ষা মই চাকিৰ পোহৰত লেমৰ পোহৰত পঢ়িয়েই সেই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলোঁ গতিকে সেই ইমানখিনি প্ৰত্যাহ্বান নেওচি মই আজি এই পৰ্যায়ত যদি পাবহি পাৰিছোঁ তাৰ মূলতে মোৰ মা দেউতা আৰু ভাইটিৰ সমৰ্থন আছে গতিকে আজি মই যে তেওঁলোকে মোক লৈ যি সপোন দেখিছিল সেই মা দেউতাৰ যি সপোন আছিলে সেই সপোন যে মই আজি বাস্তৱ ৰূপ দিব পাৰিলোঁ সেইবাবে আজি মই যথেষ্ট সুখী মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কৰিছোঁ মই সমাজতত্ত্ব বিভাগত কৰিছোঁ মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ MPhil PhD গোটেইকেইটা ডিগ্ৰী মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাই লৈছোঁ আৰু এয়া পাহতে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়কো ধন্যবাদ জ্ঞাপন কৰিব খুজিম এইটো কাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মানে PhD এডমিশ্যনৰ যিটো ফিজ সেই ফিজটো মানে 2000 টকা নোহোৱা হ'লে মই কেতিয়াও মানে PhD নিচিনা এটা ডিগ্ৰী কেতিয়াও মই ল'বগৈ নোৱাৰিলোহেঁতেন মোৰ যিটো অৱস্থা মানে আৰ্থিকভাৱে যিহেতু আমি যথেষ্ট দুৰ্বল গতিকে এনেকুৱা এটা পৰিৱেশৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ফিজৰ যিটো তেওঁলোকৰ ফিজ ষ্ট্ৰাকচাৰ সেইটো কম হোৱাৰ বাবেহে মই PhD কৰিব পাৰিলোঁ কাৰণ আমাৰ নিচিনা ছাত্ৰ ছাত্ৰীৰ কাৰণে 20,000 15,000 দি এডমিশ্যন লোৱাটোও মানে কঠিন মানে প্ৰাইভেটতো পঢ়িব নোৱাৰোৱেই গতিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি কৰ্তৃপক্ষ আছে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিব খুজিম যে আমাৰ দৰে ছাত্ৰ ছাত্ৰীৰ বাবে তেওঁলোকৰ যিটো ফিজ ষ্ট্ৰাকচাৰ সেইটো যাতে তেনেকুৱাকৈ ৰাখে তেতিয়াহে আগবাঢ়ি যোৱাৰ মানে সুবিধা পাম আৰু এই ক্ষেত্ৰত মই মোৰ PhDৰ তত্ত্বাৱধায়ক আছিলে প্ৰফেচৰ সীমা ভাৰ্মা বৰবৰা মেম তেওঁৰ লগতে মই লাকি বুলি ক'ম নিজকে যে মই কেৱল সীমা বৰ্মা বৰবৰা মেমকে মোৰ তত্ত্বাৱধায়ক হিচাপে পোৱা নাছিলোঁ মেমৰ হাজবেণ্ড আমাৰ ডিপাৰ্টমেণ্টৰে ছাৰ আছিলে ছাৰ ৰিটায়াৰ্ড কৰিছে প্ৰফেচৰ জয়ন্ত বৰবৰা ছাৰ সীমা মেম আৰু বৰবৰা ছাৰ দুইজনৰ তত্ত্বাৱধানতে আজি মই এই ডিগ্ৰী পাবলৈ সক্ষম হৈছোঁ তেওঁলোকে কেৱল মোক এই ডিগ্ৰী পোৱাৰ ক্ষেত্ৰত বা PhD যি যাত্ৰা আছিলে সেই যাত্ৰাতে যে কেৱল সহায় কৰিছে তেনেকুৱা নহয় মোৰ বিভিন্ন ধৰণৰ যিয়ে সমস্যা যেতিয়াই মই মানসিকভাৱে যদি মই ভাগিও পৰিছোঁ মেণ্টেলি যি ছাপোৰ্ট লাগে সেইখিনিও মই মেম আৰু ছাৰৰ পৰা পাইছিলোঁ গতিকে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিব খুজিম মই অৰুণাচলৰ টাইখামতি যিটো কমিউনিটি আছে সেই টাইখামতি কমিউনিটিৰ ওপৰত ষ্টাডি কৰিছিলোঁ মই অৰুণাচলৰ নামচাই আৰু চাংলাং ডিষ্ট্ৰিক্টত হয় মই মোৰ যি গাঁওবাসী আছে মই গাঁওবাসীক মই তেওঁলোকৰ ওচৰত সঁচাকৈ কৃতজ্ঞ আজি মই আপোনালোকক ক'ব বিচাৰিম যে আমাৰ এখন গাঁৱত PhD নহয় আমি যদি ডিগ্ৰী চাওঁ তেতিয়াহ'লে হয়তো স্নাতক ডিগ্ৰীধাৰীও খুব কমেই পাব আপুনি বেছিভাগ মানুহে আমাৰ ইয়াতে কৃষিৰ ওপৰত নিৰ্ভৰশীল দিন হাজিৰা কৰে বহুত মানুহে আমাৰ পাহাৰ গম পাইছে পাহাৰটো নিচেই কাষতে গতিকে পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ মানুহ হিচাপে আমাৰ যিসকল লোক আছে বেছিভাগেই পাহাৰৰ পৰা খৰি কাটি আনি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে গতিকে ইয়াৰ মানে যিসকল আমাৰ ব্যক্তি আছে তেওঁলোকৰ সন্তানসকলক যি সন্তান উঠি আহিছে তেওঁলোকৰ সেই উঠি অহা প্ৰজন্মক যাতে শিক্ষাৰ সকলো ধৰণৰ সুবিধা দিয়ে মই সেইটোৱে তেওঁলোকৰ প্ৰতি অনুৰোধ জনাম মানে প্ৰত্যাহ্বানটো থাকিবই আৰু সেই প্ৰত্যাহ্বানবোৰ নেওচি আমি আগবাঢ়ি যাব লাগিব তেতিয়াহে আমি আমাৰ ভৱিষ্যতবোৰ সুন্দৰ কৰি তুলিব পাৰিম আৰু আমাৰ ইয়াতে ময়ে চাগে আছোঁ অকল আজি যিটো বয়স
মোৰ বয়সৰ ছোৱালী আজি নাই, সকলো বিয়া হৈ গৈছে। ছোৱালী হ'লেই যে মাক দেউতাকে মানে বিয়া দিব লাগে, বিয়াৰ কথাই যে ভাবিব লাগে সেইটো নহয়। উচ্চ শিক্ষা মানে উচিত শিক্ষা দিব লাগে আৰু ছোৱালী নিজৰ ভৰিত নিজে থিয় দিবলৈ আচলতে মাক দেউতাকে শিকাব লাগে আৰু উৎসাহ প্ৰদান কৰিব লাগে। ছোৱালীক যদি বুজা হিচাপে নাভাবি যদি ছোৱালীক শিক্ষাদান কৰে, শিক্ষা গ্ৰহণত যদি সুবিধা দিয়ে, তেতিয়াহ'লে সেই ছাত্ৰীয়ে মানে সেই ছোৱালীগৰাকী, সেই কন্যাই নিশ্চয়কৈ পুৰুষে বা ল'ৰাই যিদৰে মাক দেউতাকৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে, সেইদৰে তেওঁলোকৰ যি সন্তান আছে, কন্যা সন্তানেও মাক দেউতাকৰ দায়িত্ব ল'ব পাৰিব। গতিকে মই সকলোলৈকে অনুৰোধ জনাম, আমাৰ গাঁৱত যিসকল ব্যক্তি আছে, মই সকলোকে এইটোৱে অনুৰোধ জনাম যে তেওঁলোকে ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নাৰাখি দুয়োকে সমানেই পঢ়াৰ ক্ষেত্ৰত সুবিধা দিয়ক। ল'ৰা ছোৱালীক মানে আজিৰ যুগত ল'ৰা ছোৱালী সমান যিহেতু, গতিকে ছোৱালীক বিয়া দি ভাল দৰা এটালৈ বিয়া দিয়াতকৈ ছোৱালীজনীক এনেকুৱাকে উপযুক্ত কৰি তোলক যাতে তেওঁক ভাল ল'ৰাই নিজেই বিচাৰি আহে, মাক দেউতাকে যাতে বিচাৰি যাব লগা নহয়। আৰু মাক দেউতাকৰ দায়িত্ব যাতে ল'ৰাই যদি লোৱাও নাই, যে ছোৱালীজনীয়ে যাতে নিজেই মাক দেউতাকৰ দায়িত্ব লৈ পেলাই মাক দেউতাকৰ মূৰত যদি মাক দেউতাকৰ যি মানে বোজা আছিলে, বোজা আঁতৰাই পেলাই তেওঁলোকে যাতে মাক দেউতাকৰ দায়িত্ব ল'ব পাৰে, বৃদ্ধ অৱস্থাত মাক দেউতাকৰ মানে লাখুটি হ'ব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।